হাতীপুখুৰী আঞ্চলিক আমচুৰ প্ৰশংসনীয় পদক্ষেপ নগাঁও জিলা আমচুৰ সহযোগত হাতীপুখুৰী আঞ্চলিক আমচুৰ উদ্যোগত বিজন স্প্ৰিং এনজিঅ'ৰ সহযোগত হাতীপুখুৰী জ্ঞানজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ বিশাল আয়োজন বিনামূলীয়া চকু পৰীক্ষা শিবিৰত ৰাতিপুৱাৰ পৰা 2 শতাধিক পুৰুষ মহিলাই চকু পৰীক্ষা কৰিবলৈ ভিৰ কৰা দেখা যায় চকু পৰীক্ষা শিবিৰত উপস্থিত থাকে নগাঁও জিলা আমচু সমিতিৰ সাংগঠনিক সম্পাদক ইকবাল পাহাৰ মোল্লাৰ লগতে হাতীপুখুৰী আঞ্চলিক আমচুৰ বিষয়ববীয়াসকল আজি আছিল দ্বিতীয় দিনা আৰু দ্বিতীয় দিনা হাতীপুখুৰী আঞ্চলিক আমচুৰ চকু পৰীক্ষা শিবিৰত শ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে হাতীপুখুৰী আঞ্চলিক আমচুৰ এনে পদক্ষেপক নগাঁও জিলা আমচুৰ নেতা ইকবাল পাহাৰ মোল্লাই হাতীপুখুৰী আঞ্চলিক আমচুৰ এনে প্ৰশংসনীয় পদক্ষেপক ধন্যবাদ জনোৱাৰ লগতে আগন্তুক দিনত যাতে ৰাইজৰ স্বাৰ্থত হাতীপুখুৰী আঞ্চলিক আমচুৱে কাম কৰি যাব পাৰে তাৰ কামনা কৰে এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো হয় আজি হাতীপুখুৰী আঞ্চলিক আমচুৰ উদ্যোগত ভিজন স্প্ৰিং এনজিঅ'ৰ সহযোগত আজি হাতীপুখুৰী জ্ঞানজ্যোতি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় আজি এই চকু পৰীক্ষা শিবিৰত ৰাতিপুৱাৰে পৰা শ লোকে আহি চকু পৰীক্ষা কৰিবলৈ ভিৰ কৰা দেখিব পোৱা গৈছে আজি এই চকু পৰীক্ষা শিবিৰখন হাতীপুখুৰী আঞ্চলিক আমচুৱে আয়োজন কৰিছিলে আমি নগাঁও জিলা আমচুৰ হৈ হাতীপুখুৰী আঞ্চলিক আমচুক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো অনাগত দিনতো যাতে হাতীপুখুৰী আঞ্চলিক আমচুৱে এনে ধৰণৰ পদক্ষেপসমূহ লৈ থাকিব পাৰে তাৰে কামনা কৰিছো আৰু লগতে এই হাতীপুখুৰী